কিছুমান নাম কেৱল এটা পৰিচয় নহয়, ই এটা আৱেগ, এটা যুগ, এটা বিপ্লৱ। ঠিক যেনেকৈ আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ। তেওঁৰ কণ্ঠই আমাক কেতিয়াবা হহুৱাইছে, কেতিয়াবা কন্দুৱাইছে আৰু কেতিয়াবা সমাজৰ অন্যায়ৰ বিৰুদ্ধে থিয় হ'বলৈও সাহস দিছে। জুবিন গাৰ্গ নামেৰে কেৱল সংগীত নহয়, ই হ'ল এক অপোজবিহীন যাত্ৰা। তেওঁৰ ব্যক্তিত্বৰ সেই শুদ্ধতা, সেই সততাৰ গেৰাণ্টি যিটো আজিৰ পৃথিৱীত বিৰল। তেওঁ কেতিয়াও মেকআপৰ আঁৰত নিজকে লুকুৱাই নাৰাখে। তেওঁ সদায় 100% খাঁটি। আৰু তেওঁৰ এই পাগলপনটোৱে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। আজি এই মহান শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই পৃথিৱীৰ বুকুৰ পৰা এক অনন্য উপহাৰ আগবঢ়োৱা হৈছে। অসমৰ গৱেষকসকলে আৱিষ্কাৰ কৰা এক নতুন ঔষধি উদ্ভিদৰ বৈজ্ঞানিক নামৰ নামাকৰণ কৰা হৈছে, অস্পেকিয়া জুবিন গাৰ্গিয়ানা। এয়া কেৱল এটা উদ্ভিদৰ নাম নহয়, ই হ'ল অসমৰ গৌৰৱৰ এক নতুন প্ৰতীক। এজন শিল্পীৰ নামত এটা গছ নাম নামাকৰণ হোৱাটোৱে প্ৰমাণ কৰে যে জুবিনদাৰ অস্তিত্ব কেৱল মানুহৰ হৃদয়তেই নহয়, বৰঞ্চ এই পৃথিৱীৰ মাটিৰ আৰু প্ৰতিটো ঔষধি গুণৰ মাজতো বিয়পি আছে। যিদৰে জুবিনদাৰ গানত আত্মাক আৰোগ্য কৰিব পৰা এক অদ্ভুত শক্তি থাকে, ঠিক তেনেকৈ এই জুবিন গাৰ্গিয়ানা উদ্ভিদৰ মাজতো আছে বিশেষ গুণাগুণ। ইয়াত কোনো কৃত্ৰিমতা নাই, আছে কেৱল প্ৰকৃতিৰ শুদ্ধ সোৱাদ। ই যেন জুবিনদাৰ গানৰ দৰেই আমাৰ জীৱনক সুৰক্ষিত কৰিব। জুবিন গাৰ্গিয়ানা ই কেৱল এটা উদ্ভিদ নহয়, ই এক পৰিচয়, এক অমৰ ভালপোৱা। বিশ্বৰ মৃদু তথ্যৰ পৰা মই মধুস্মিতাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ অনুপ্ৰাণিত কৰা আৰু প্ৰেৰণাদায়ক কাহিনীৰ বাবে বিশ্বৰ মৃদু তথ্য ফ'ল' কৰিবলৈ নাপাহৰিব।